সকলোকে স্বাগত জনাইছো আমাৰ জ্ঞান তীৰ্থ উইথ সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ ভিডিঅ'টো থাম্বনেল দেখি গমেই পাইছে আমি কিহৰ ওপৰত ডিসকাশন কৰিবলৈ গৈ আছো হয় অসম গভৰ্ণমেণ্টৰ জব নটিফিকেশন এতিয়াৰ পৰা ওলাই থাকিব আৰু যেহেতু নিৰ্বাচন শেষ হ'ল আৰু 2 লাখ চাকৰিৰ কথা আমাৰ গভৰ্ণমেণ্টে পাব্লিছ কৰি থৈছে তো এতিয়া আজিৰ পোষ্টসমূহ ওলাইছে PMAY তাৰ পৰা HF এৰ ভ্যাকেন্সি হয় আৰবানৰ পৰিব PMAY মানে বহুতে বুজি নাপাব PMAY কি হয় প্ৰধানমন্ত্ৰী আৱাস যোজনা তো তাৰ পৰা এটো ৰিক্ৰুইট কৰা হ'ব কিছুমান পদ আছে তো এইখিনি আপোনালোকে যদি বিচাৰে আজি আবেদন কৰিব পাৰিব মই ডিটেইলছত দেখাই দিম সম্পূৰ্ণ তেওঁলোকৰ অফিচিয়েল এডভাৰটাইজমেণ্টখনৰ সৈতে ঠিক আছে ইয়াতে যদি আপোনালোকে চাই এখন তেওঁলোকৰ সম্পূৰ্ণ অফিচিয়েল এখন এডভাৰটাইজমেণ্ট হয় তো ইয়াতে তেওঁলোকে খুব সুন্দৰভাৱে উল্লেখ কৰিছে যে মিছন ডাইৰেক্টৰেট of the Pradhan Mantri Awas Yojana Housings for All আৰবানৰ কথা ইয়াতে কোৱা হৈছে তো ইয়াতে যদি আপোনালোকে চাই তাতে কৈছে যে ইন্টাৰেষ্টেড ক্যান্ডিডেট হু আৰ সিটিজেন্স অফ ইন্ডিয়া and fulfill the eligibility criteria relating to educational age, experience, etc. as mentions below for engagement in the city level technical cell under the Pradhan Mantri Awas Yojana housing for all urban 2.0 are hereby invited applications কৰিবলৈ কৈছে ইয়াতে আপোনালোকৰ next লিখিছে যে only shortlisted candidates shall be called for attending the walk-in interview at the office of the state missions directorate of PMJY HFA urban second floor municipal corporation administration department DS Dispur Guwahati 6 তাৰ মানে ইয়াতে আপোনালোকৰ ডাইৰেক্ট জয়নিং হ'ব এটা আপোনাক শৰ্টলিষ্ট কৰিব এপ্লাই কৰাৰ পাছতে তাৰপিছতে আপোনালোকে এটা ওয়াকিং ইন্টাৰভিউত বহিব লাগিব দেন ওয়াকিং ইন্টাৰভিউটো এটো এড্ৰেছতে হ'ব অফিস অফ দা ষ্টেট মিছনছ ডাইৰেক্টৰেটৰ যেটো অফিস হয় তো তাতে আপোনালোকে গৈ ওয়াকিং ইন্টাৰভিউটো দিব লাগিব ঠিক আছে এতিয়ানো ইয়াৰ বাবে কোৱালিফিকেশন কি লাগিব চাই লওক এটা প্ৰথম পদটো হৈছে MIS IT এক্সপাৰ্ট তাৰ কাৰণে তিনিটা পদ ওলাইছে আৰু ইয়াতে আপোনালোকে যদি ডিগ্ৰী ডিপ্লোমা কৰিছে কম্পিউটাৰ সায়েন্সত বা ইলেক্ট্ৰনিক্সত যদি ডিগ্ৰী কৰিছে বা BSc কৰিছে ইলেক্ট্ৰনিক্সত যদি MCA বা PGDCA কৰিছে মেথমেটিক্স আৰু ষ্টেটিষ্টিক্সত যদি BSc কৰিছে তেতিয়াহলে আপোনালোকে আবেদন কৰিব পাৰিব তাৰ মানে ইয়াতে স্পষ্টকৈ এটো কথাই কৈছে যে ডিগ্ৰী ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশনত থাকিলেও হ'ব বা কম্পিউটাৰ সায়েন্সত থাকিলেও হ'ব ইলেক্ট্ৰনিক্সত BSc থাকিলেও হ'ব MCA বা PGDCA থাকিলেও হ'ব মেথমেটিক্সত BSc থাকিলেও আপোনালোকে আবেদন কৰিব পাৰিব লগতে যদি আপোনালোকে পোষ্ট গ্ৰেজুৱেট কৰি থৈছে তেতিয়াহলে 5 বছৰীয়া এটা এক্সপেৰিয়েন্স লাগিব আৰু যদি গ্ৰেজুৱেট কৰিছে BSc কৰিছে তেতিয়াহলে এটা সাবজেক্টত 3 বছৰীয়া এক্সপেৰিয়েন্স হলে আপোনালোকে আবেদন কৰিব পাৰিব ঠিক আছে এক্সপেৰিয়েন্স ইন গভৰ্নমেন্ট সেমি গভৰ্নমেন্ট অটোনমাস প্ৰাইভেট কোম্পানীৰ পৰা কৰিলেও চলি যাব এক্সপোজাৰ ইন হ্যান্ডলিং MIS টুলস এন্ড প্ৰজেক্ট মেনেজমেন্টৰ এই কামবিলাক আপোনালোকে জনা হ'ব লাগিব ইয়াতে জব ডেসক্ৰিপচনত কিছুমান জব ৰোল দিয়া আছে আপোনালোকৰ ৰেসপন্সিবিলিটি কি হ'ব কি সাপোৰ্ট কৰিব লাগিব ৰেসপন্সিবিলিটি গোটেইখিনি আপোনালোকে এবাৰ চাই ল'ব সেইখিনি মই কৈ নাযাওঁ কাৰণ ভিডিওটো ইনে দীঘলীয়া হ'ব নেক্সট সোশিয়াল ডেভেলপমেন্ট এক্সপাৰ্টৰ কাৰণে 4টা পদ খালি হৈছে ইয়াতো হেকে ৰিকোয়াৰ্ড কোৱালিফিকেশন ইন সোশিয়োলজি সোশিয়াল সায়েন্স anthropology psychology social work development studies community development public policy human resource development public administration or any discipline আৰু পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী আপোনাক 5 বছৰীয়া এক্সপেৰিয়েন্স ঠিক একেধৰণে গ্ৰেজুৱেট ডিগ্ৰী হলে আপোনাক 3 বছৰীয়া এক্সপেৰিয়েন্স লাগিব এই সাবজেক্ট গিটা যদি পোষ্ট গ্ৰেজুৱেট হয় আপোনালোকে 5 বছৰ লাগিব আৰু গ্ৰেজুৱেট ডিগ্ৰী যদি আপোনালোকে কৰিছে তেতিয়াহলে 3 বছৰীয়া এক্সপেৰিয়েন্স হলেও হৈ যাব ইয়াতে কৈছে experience in the urban development sector experience থাকিব লাগিব experience in designing implementing and evaluating capacity building activities preferably in the municipal environment তো ইয়াতো আপোনালোকৰ যিখিনি দিয়া হৈছে তেওঁলোকৰ জব ৰেসপন্সিবিলিটি তো হেখিনি চাই ল'ব আপোনালোকে নেক্সট এটা পোষ্ট ইয়াতে আছে আপোনালোকৰ কাৰণে হেতু হৈছে আপোনালোকৰ ফাইনান্সিয়াল ম্যানেজমেন্ট একাউন্টিং এক্সপাৰ্ট তো এটো কাৰণে আপোনালোকৰ ৰিকোয়াৰ্ড কোৱালিফিকেশন ইন ফাইনান্সত থাকিব লাগিব একাউন্টিং বা আপোনালোকে এমকম কৰিলেও হ'ব বিকম কৰিলেও হ'ব বা MBA কৰা হলেও ইয়াতে আপোনালোকে আবেদন কৰিব পাৰিব যেটো নেকি ফাইনান্সত হ'ব লাগিব পোষ্ট গ্ৰেজুৱেট উইথ মিনিমাম 5 ইয়াৰ্স এক্সপেৰিয়েন্স থকা হ'ব লাগিব গ্ৰেজুৱেট 3 বছৰ এক্সপেৰিয়েন্স হলেও হ'ব তিনিটাই পদ আছে ইয়াতে এক্সপেৰিয়েন্স ইন ইভালুৱেটিং আৰবান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেন্টস এন্ড হেল্পিং ULB to use a range of options for financial projects experience dealing with banks PLIs will be added advantage তো এটা টার্মস এন্ড কন্ডিশন কিছুমান আছে এই কোৱালিফিকেশন গিটা যদি মিলিছে তেতিয়াহলে এপ্লাই কৰি লব
টাৰ্মছ এণ্ড কণ্ডিশ্যনবিলাক চাই ল'ব পইণ্ট 1ত দিছে যে দ্য এংগেজমেণ্ট অফ চিলেক্টেড কেণ্ডিডেট চেল বি পিউৰলি কণ্ট্ৰেকচুৱেল বেচিছ এইখিনি কণ্ট্ৰেকচুৱেল বেচিছতে আপোনালোকক ল'ব পাৰ্মানেণ্টলি নহয় আণ্ডাৰ দ্য প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু বাদ PMAY U 2.0 shall not confer any right for regular appointment under government service তাৰমানে ইয়াতে আপোনালোকে কণ্ট্ৰেকচুৱেলি হ'ব কিন্তু এনেকুৱা ধৰণৰ এটা মিছনছ বা এনেকুৱা ধৰণৰ এটা যোজনাৰ আণ্ডাৰত যেতিয়া আপোনালোকে চাকৰি কৰিবলৈ গৈ থাকে তেতিয়াহ'লে পৰৱৰ্তী সময়ত ভাল অপৰচুনিটি কিছুমান আপোনালোকে লাভ কৰিব ঠিক আছে the initial period of the engagement shall be 11 months only and may extendable based on satisfactory performance and continuation of the scheme project তো প্ৰথমতে 11 মন্থৰ এটা কন্ট্ৰাক্ট বেচিছ জব বুলি কৈছে কিন্তু এইটো সকলোতে লিখা থাকে এইটো SSA থাকিলেও লিখাই থাকে কিন্তু SSA শিক্ষকসকলটো উলিয়াই নিদিয়ে 11 মাহৰ পিছত গতিকে চিন্তা কৰিবলগীয়া নাই যদি কোৱালিফিকেশ্যন মিলিছে আৰু আগ্ৰহী আপুনি এপ্লাই কৰক Next question is a candidate must submit duly prescribed application format along with self-attested copies of educational qualification, experience certificate, age proof, identity proof, and other relevant testimonials by 25th of May 2026 till 5 p.m. from the date of publication of the advertisements through speed post, blue dart courier, or through email. মানে ইমেইলত আপোনালোকে পঠালেও হৈ যাব only shortlisted candidates shall be called for attending walk-in interview তাৰমানে পোষ্টত পঠোৱাতকৈ ইমেইলতে পঠাই দিব কাৰণ ইয়াতে ইমেইল অপশ্যনটো তেওঁলোকে ৰাখিছে ঠিক আছে নেক্সট এপ্লিকেশ্যন ৰিচিভড আফটাৰ দ্য লাষ্ট ডেট অৰ ইনকমপ্লিট এপ্লিকেশ্যন shall be summarily rejected ডেফিনেটলি লাষ্ট ডেটৰ আগতে পঠাওক 25 তাৰিখলৈকে বহুত সময় আছে আৰু ইনকমপ্লিট এপ্লিকেশ্যন হ'লে ডেফিনেটলি ৰিজেক্ট কৰিবই The authority reserves the right to shortlist candidate for walk-in interview in the ratio of the 1:5 এটা পদৰ কাৰণে 5টা কৈ ল'ৰা ছোৱালী ৰাখিব eligibility criteria basis ঠিক আছে mere fulfillment of minimum eligibility criteria shall not be entitled a candidate to be called for the walk-in interview next এতে 7 নম্বৰ পইণ্টটো কিছুমান কথা লিখা আছে কৈছে যে the shortlisted candidate along with date time and venue of walk-in interview shall be notified separately through official website তেওঁলোকে official website চেক কৰি থাকিব নহলে আমাৰ হৈতে সংযুক্ত হৈ থাকিব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আমি জনাই দিম তো তাতে তেওঁলোকে গোটেইখিনি কথা তাতে দিব candidate appearing in the walk-in interview must produce all original documents testimonials for verification at the time of the interview গোটেইখিনি ডকুমেন্টস আপোনালোকে লৈ যাব লাগিব ইন্টাৰভিউ সময়ত no TTA shall be admissible for appearing in the walk-in interview হেতুটো হ'বই the decision of the selection committee competent authority in all matters relating to eligibility shortlisting candidate conduct of interview and final selection shall be final and binding next convincing in any from shall lead to disqualification of candidate next the authority reserves the right to cancel modify এটো সবৰে থাকে authority বিলাকৰ any false misleading একো নিদিব আপোনালোকে ডকুমেন্ট selected candidate may be posted in urban local body under the state as per the requirement of the PMJY 2.0 candidate are advised to regularly visit official website সেইখিনিয়ে কথা যদি ইচ্ছুক আপোনালোকে আবেদন কৰিব পদমো কিন্তু ভাল পদ দেই তো এইটোৱে সৰু জাষ্ট ইনফৰমেটিভ ভিডিও আছে যদি ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব যাতে আহিবলগীয়া ভিডিওসমূহৰ সৈতে আপোনাক নটিফাই দিব পাৰে থ্যাংক ইউ সো মাচ সি ইন নেক্সট ভিডিও